শান্তি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষন্তে সময় পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা ৰোডশ্ব'ৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি 3খন জনসভা সম্বোধন কৰে। শ্ৰীশ্বাহে দুধনৈ আৰু পলাশবাৰীতো দলীয় প্ৰচাৰ সভাত অংশ লয়। অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা উচ্ছেদ অভিযানৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ কমলপুৰ, মঙলদৈ আৰু নিউ গুৱাহাটী সমষ্টিত প্ৰচাৰ সভাত অংশ লয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আজি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বৰপেটা আৰু বৰছলাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শোণিতপুৰ জিলাৰ বৰছলা আৰু ঢেকিয়াজুলি সমষ্টিত বিজেপিৰ হৈ আজি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ হাইলাকান্দি, ধলাই, কাটিগড়া আৰু বৰখলাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ সমৰ্থনত জেংৰাইমুখ আৰু কমলাবাৰীত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনে আজি সংকল্প পত্ৰ মুকলি কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সৰুপথাৰৰ লগতে গুৱাহাটীৰো দুটাকৈ সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অহা AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেছিয়ে আজি গোৱালপাৰা পূব সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমিৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলগাঁও সমষ্টিৰ শিয়ালমাৰী, শিলবৰী, বাহাবাৰী অঞ্চলত ব্যাপক প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 6 এপ্ৰিলত পুনৰ অসমলৈ আহিব। মৰাণত এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীগৰাকী অংশগ্ৰহণ কৰিব। মৰাণৰ বিজেপি দলৰ নেতাকৰ্মীসকল ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ ব্যস্ত হৈ পৰিছে। মৰাণৰ প'ল' ফিল্ডত প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী সভা অনুষ্ঠিত হ'ব। এই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত এইদৰে কয়। এই কাৰ্যসূচী দুপৰীয়া 2 বজাত আৰম্ভ হ'ব আৰু এই কাৰ্যসূচী আমাৰ চৰাইদেউ জিলা, সোণাৰী আৰু মাহমৰা, শিৱসাগৰ জিলাৰ নাজিৰা আৰু ডিব্ৰুগড় জিলাৰ খোৱাং, টিংখাং, নাহৰকটীয়া, দুলীয়াজান, চাবুৱা, লাহোৱাল আৰু ডিব্ৰুগড় এইকেইটা বিধানসভা সমষ্টিৰ জনগণে অংশগ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চলা দিল্লী NDA চৰকাৰ, যাৰ শক্তিশালী নেতৃত্ব বহন কৰিছে পৃথিৱীৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। যোৱা 11 বছৰ তেখেতৰ নিৰন্তৰ প্ৰচেষ্টাত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে পৰিচয় বুটলিবলৈ সক্ষম হ'ল। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৰন্ধন গেছ আৰু অন্য পেট্ৰলজাত সামগ্ৰীৰ অবৈধ মজুতকৰণ আৰু ক'লা বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব ডক্টৰ নীৰজ মিত্তলে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ কয় যে ঠাই বিশেষে উৰা বাতৰি তথা ভুৱা তথ্যৰ প্ৰচাৰ কৰা হৈছে আৰু ইয়াৰ ফলত জনসাধাৰণে অনাহকত ভীতিগ্ৰস্ত হৈ যধে-মধে ৰন্ধন গেছ ক্ৰয় কৰিছে। ডক্টৰ মিত্তলে কয় যে দেশৰ মাত্ৰ 17খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতহে এই বিষয়ৰ ওপৰত নিয়মীয়াভাৱে সংবাদমেল আয়োজন কৰা হৈছে। ৰাজ্যসমূহক লগতে অবৈধ মজুতকৰণ, গেছ যোগানত হোৱা খেলিমেলিৰ নিয়ন্ত্ৰণ আৰু আতংকত সৃষ্টি কৰিব পৰা তথ্যৰ প্ৰচাৰ কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে। মন্ত্ৰালয়ে লগতে সকলো শোধনাগাৰে সৰ্বোচ্চ উৎপাদন ক্ষমতাৰে কাম কৰি আছে আৰু দেশত খাৰুৱা তেল, পেট্ৰল আৰু ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰে। আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি DM মন্ত্ৰ PR সলিউশ্যনৰ উদ্যোগত নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ সহযোগত আজি নগাঁও জিলাৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল আৰু জিলাখনৰ সচেতন নাগৰিকসকলৰ মাজত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। জ্যেষ্ঠ সাংবাদিক হীৰেন শৰ্মাই প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানৰ আঁত ধৰে। অনুষ্ঠানটোত জিলাখনৰ কেইবাটাও দল সংগঠনৰ বিষয়ববীয়া আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05